মৰিগাঁও জিলাৰ ফুৰবন্ধাত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ প্ৰমাণপত্ৰ প্ৰদান। জিলাখনৰ প্ৰগতিশীল কাঠফুলা খেতিয়ক শান্তনু দেউৰীৰ আমন্ত্ৰণক্ৰমে তেওঁৰ কটকগুৰি সমীৰণ মাছৰুম ফাৰ্মত অনুষ্ঠিত হয় এই অনুষ্ঠানটি। অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ অধীনত বেকাৰী এণ্ড কনফেকশ্যনাৰী প্ৰডাক্ট পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে শান্তনু দেউৰীৰ লগতে জিলাখনৰ ভৱানী ডেকা। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এটি মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানটিত নগাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী, শিক্ষয়িত্ৰী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ ৰমণী ঠাকুৰীয়া, বিজ্ঞানী ৰঞ্জিতা বেজবৰুৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ নৱসংযোজন মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ পাঠ্যক্ৰম আৰু সুবিধাসমূহৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। একেদৰে অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্ম, এছডিঅ গৌতম নাথ, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ডক্টৰ ঋজুস্মিতা শৰ্মা ডেকা আৰু ডক্টৰ নৱদীপ শইকীয়াই কৃষি ক্ষেত্ৰৰ বিভিন্ন উন্নয়নমূলক দিশৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ এইটো একেবাৰে নৱতম সংযোজন। ভাৰতৰ কোনো বিশ্ববিদ্যালয় এনেকুৱা ধৰণৰ মুক্ত আৰু দূৰশিক্ষা কৃষিৰ ক্ষেত্ৰত আৰু কৃষক পৰ্যায়ৰ কোনো বিশ্ববিদ্যালয় আৰম্ভ কৰা নাই। আমাৰ বিশ্ববিদ্যালয়ে এইটো আৰম্ভ এইকাৰণে কৰিছে যাতে যিসকল ব্যক্তিয়ে নতুনকৈ কৃষিৰ ক্ষেত্ৰত আহিব খোজে নাইবা নতুন বিজ্ঞানসন্মত কথাবলৈ জানিব খোজে সেইসকলক উদ্দেশ্যি আৰু আজিৰ দিনত যিটো বিজ্ঞানসন্মত পদ্ধতিৰে আমি খেতিটো বা কৃষি আমি নকৰিলে আমাৰ হয়তো যিখিনি আমি টকা বা বিত্তীয় আমাৰ যিটো কৰিম বিনিয়োগ কৰিম হয়তো সেইখিনি যদি নাহে তেতিয়াহ'লে বহুত ক্ষেত্ৰত এইবিলাক যায়। গতিকে আমাৰ এটা প্ৰধান উদ্দেশ্য হ'ল কি, আজিকালি বহুত কৃষকৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সময় দি তেখেতসকলৰ এনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তাৰমানে কি সময় নাথাকে, কোনো মানুহৰে নাথাকে। ধৰি লওক আমাৰ এমহীয়া কৰ্চ এটা আছে, পাঠ্যক্ৰম এটা আছে, তেখেতে আহি সেই এমাহটো আমাৰ লগত থাকি তেখেতে সেই পাঠ্যক্ৰমটো গ্ৰহণ কৰাৰ কাৰণে অসুবিধা, কাৰণ ঘৰৰ কৃষকৰ হাতত সময় নাই। গতিকে তেখেতক আমি কি কৰোঁ, যিখিনি আমাৰ ব্যৱহাৰিক জ্ঞান, সেই ব্যৱহাৰিক জ্ঞানৰ কাৰণে আমাৰ যেতিয়া আমাৰ তত্ত্বমূলক কথাবিলাক আমাৰ ঘৰতে থাকি গধূলি সময়ত শিকিব পাৰে আৰু শিকাৰ পিছত যেতিয়া তেখেতৰ এনেকুৱা তত্ত্বমূলক কথাবিলাক শিকা হয়, শেষত তেখেতক আমি ব্যৱহাৰিক জ্ঞানৰ কাৰণে যিটো বিভাগৰ পৰা সেই পাঠ্যক্ৰমটো দিয়া হয় তেখেতসকলে সেই ব্যৱহাৰিক জ্ঞানটো শিকিব লাগে। আৰু শিকাৰ পিছত শেষৰ দিনাখন তেখেতক আমি এখন প্ৰমাণপত্ৰ দিওঁ আৰু যিখিনি শিকিলে আমাৰ ধৰি লওক এইখন আমাৰ ছেল্ফ লাৰ্ণিং মেটেৰিয়েল বা স্বশিক্ষণ সামগ্ৰী বুলি এখন পুস্তিকা দিওঁ আৰু সেইমতে তেখেতলে পাঠ্যক্ৰমটো তেনেকুৱা ধৰণৰ শেষ কৰিব পাৰে। আমাৰ এতিয়ালৈকে বহুতকেইটা প্ৰায় 50টাতকৈ অধিক পাঠ্যক্ৰম আছে আৰু বিভিন্ন পৰ্যায়ৰ এই কৰ্চ আছে। হয়তো কিছুমান আছে হ্ৰস্ব মাধ্যমিক পাঠ্যক্ৰম, কিছুমান আছে আমাৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰম আৰু কিছুমান আছে ডিপ্ল'মা পাঠ্যক্ৰম। ডিপ্ল'মাটো এতিয়ালৈকে দিয়া নাই, কিন্তু আমি প্ৰমাণপত্ৰ পাঠ্যক্ৰম আৰু হ'ল যিটো হ্ৰস্ব মাধ্যমিক পাঠ্যক্ৰম, বিশেষকৈ আমাৰ সামগ্ৰিকভাৱে এগ্ৰিকালচাৰ কৃষি বুলি ক'লে যিটো হয় তেনেকুৱা ধৰি লওক আমাৰ কৃষি, কমিউনিটি ছায়েন্স বা আমাৰ পশুপালন আৰু মৎস্য পালন, এনেকুৱা ধৰণৰ সামগ্ৰিকভাৱে আমাৰ বহুতখিনি পাঠ্যক্ৰমে আমি দি আছোঁ। আৰু কৃষকে বিশেষকৈ তেখেতসকলৰ যিহেতুকে সময়খিনি তেখেতসকল নিজৰ কৃষিৰ কাৰ্যক্ৰমত ব্যস্ত থাকি পেলাই পাঠ্যক্ৰমটো ল'ব পাৰে, সেইকাৰণে আমি এনেকুৱা ধৰণৰ এটা উৎসাহ পাইছোঁ। বিশ্ববিদ্যালয়খনৰ এটা উৎসাহজনক কথা আৰু আমাৰ বহুতে এনেকুৱা পাঠ্যক্ৰমবিলাক বিচাৰিছে। বিশেষকৈ কৃষিৰ ক্ষেত্ৰত এটা নতুন ধাৰণা আহিছে, ইঞ্জিনিয়াৰ, অভিযন্তাসকল নাইবা যিখিনি মানুহে এতিয়া অৱসৰৰ সময় আহিছে তেখেতসকলে খেতিত তেওঁলোকক কৃষি ব্যৱস্থাটোত তেখেতলোকক সংলগ্ন কৰাৰ কাৰণে তেখেতেও এই পাঠ্যক্ৰমবিলাক লৈছে। গতিকে বিশ্ববিদ্যালয়ৰ এই যিটো মহৎ প্ৰচেষ্টা, আশা ৰাখিছোঁ এই মহৎ প্ৰচেষ্টাই এটা এনেকুৱা দিন আহিব ৰাজ্যখনৰ সকলো মানুহক সামৰিব পাৰিব আৰু তেখেতসকলে এই পাঠ্যক্ৰমৰ দ্বাৰা কৃষিৰ ক্ষেত্ৰত যিখিনি নৱতম মানে কি জ্ঞানবিলাক আহি আছে সেই জ্ঞানে তেখেতসকলে আৰ্থিকভাৱে উন্নতি হ'বই, তাৰ লগতে ৰাজ্যখনকো বিত্তীয় ক্ষেত্ৰত টনকিয়াল কৰিব পাৰিব, কাৰণ আমাৰ কৃষিৰ ক্ষেত্ৰত আমি হয়তো বহুত আগবাঢ়িব লগা আছে। এইখিনি কথা জনোৱাৰ কাৰণেই ইয়াত এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছিল আৰু ইয়াৰ এই অঞ্চলটোৰ কটগুৰি গাঁৱৰ বিভিন্ন ধৰণৰ সামাজিক
ভাৱে দায়বদ্ধ ব্যক্তিসকল আহিছিল, আমাৰ কৃষক ৰাইজসকল আহিছিল। ইয়াত আমাৰ কৃষি বিভাগৰ বিষয়াসকল আহিছে আৰু আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আমাৰ মৰিগাঁৱৰ যিটো কৃষি বিজ্ঞান পথাৰ ক্ষেত্ৰ এই আছে বিজ্ঞান কেন্দ্ৰ আছে জাৰগাঁৱত, তাৰ যিটো মুৰব্বী হেড তেখেতো আজি আহিছে। কাৰণ আমি সদায় যুটীয়া প্ৰচেষ্টাত গ'লে কৃষকসকল বেছি লাভৱান্বিত হ'ব পাৰে। সেইকাৰণে এতিয়া মানুহখিনিক অকণমান সেই আটাইবিলাক কথা, আঁচনি কি আছে, তাৰপিছত আমাৰ পাঠ্যক্ৰমৰ উপৰিও আৰু তেখেতসকলে কেনেকুৱা ধৰণে আগবাঢ়িলে হয়তো বিত্তীয় এটা লাভালাভ হ'ব পাৰে, বেংকিং যিটো বিত্তীয় মানে এই পাব পাৰে, এই কথাবিলাক আজি খুব মুকলিমূৰীয়াকৈ, ইয়াত কোনো আনুষ্ঠানিক এখন সভা নহয়, কিন্তু আমি ইণ্টাৰেকশ্যন কৰিছোঁ আৰু ছাত্ৰসকলক উদ্বুদ্ধ কৰিছোঁ তেখেতসকলৰ জীৱনৰ যিখিনি ৰাস্তা আছে তাৰ ভিতৰত যাতে কৃষি ক্ষেত্ৰতো তেখেতসকল এটা ভাল ৰাস্তাৰ ভিতৰত লয়। লাহৰীঘাটৰ পৰা বিষ্ণু ডেকা ৰিপৰ্ট, অংকুৰিত অসম।